পোনপ্ৰথমতে আপোনালোকক অশেষ ধন্যবাদ যে কালি আপোনালোকে বহুতখিনি সহায় কৰিলে আৰু কালিৰ দিনটো আমাৰ যোনটো কালেকশ্যন আছিলে 12,000 টকা কালেকশ্যন আছিলে তাৰ লগত আমি অলপমান মিলাই আজি আমি সাহায্যৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ সাহায্য টোপোলাটোত কি আছে মই প্ৰথমতে আপোনাক দেখাওঁ। এনেকুৱা প্ৰায় 100টা পেকেট ৰেডি কৰিছোঁ। ইয়াত এটা আমুল তাজা গাখীৰ আছে, এটা চাবোন আছে, ডেটল চাবোন, লগতে মেৰিকলৰ বিস্কুট আৰু মহৰ ধূপ। এই বস্তুকেইটাৰ লগতে আমাৰ গৰুখিনিয়ে যিটো খাবলৈ পোৱা নাই, গৰুখিনিৰ যিটো বানত আক্ৰান্ত হৈ আছে, এই বানৰ আক্ৰান্ত পৰিস্থিতিত পথাৰ ডুবি আছে, ঘাঁহ পাবলৈ নাই। এতিয়া বহুত মানুহে আমাক কল কৰি আছে, তাৰ কাৰণে আমি আনিছোঁ গৰুৰ কাৰণে চাপৰ লৈ গৈছোঁ। চাপৰ ইয়াত প্ৰায় 70 কেজি চাপৰ লৈ গৈছোঁ, যিখিনি আমি তাত গৈ ডিষ্ট্ৰিবিউশ্যন কৰিম। লগতে এতিয়া চাওক, বানপানীত যিহেতু আমি চাউল দাইল লৈ যাব নোৱাৰোঁ, তাৰ কাৰণে আমি দিছোঁ এই মুড়ি প্ৰায় আমি 54 কেজি মুড়ি যোগাৰ কৰিছোঁ আৰু এই 54 কেজি মুড়ি আজি তাত গৈ ডিষ্ট্ৰিবিউট কৰিম। প্ৰায় 100জন মানুহৰ কাৰণে আমাৰ ওচৰত ক্ষমতা আছে আৰু 100জন মানুহক আমি প্ৰথমতে দি যাওঁ। আৰু এটা আমি অতি গুৰুত্বপূৰ্ণ বস্তু লৈ গৈছোঁ, যিহেতু বান আক্ৰান্ত মানুহৰ কাৰণে এটা বস্তু পাবলৈ বৰ টান, সেইটো হৈছে মাইকী মানুহৰ কাৰণে চেনিটেৰী পেড। চেনিটেৰী পেড প্ৰায় 100টা চেনিটেৰী পেড আমি লৈ গৈছোঁ। 100 ঘৰ মানুহক আমি ডিষ্ট্ৰিবিউট কৰিম এইখিনি বস্তু, কাৰণ তাৰ মানুহে ওলাই আহিব পৰা নাই ৰাস্তাত। আৰু আপোনালোকেও যদি বিচাৰিছে আমাৰ যোগে এনেকৈ সাহায্য আগবঢ়াবলৈ, যিখন স্কেনাৰ দিয়া আছে, এই স্কেনাৰখনত যি পাৰে আপোনালোকৰ ক্ষমতা অনুসৰি ডনেশ্যন কৰক, যাতে আমি আৰু এটা ফেজত তেখেতসকলক সহায় কৰিব পাৰোঁ। বহুত বেয়া পৰিস্থিতি হৈছে বৰ্তমান, আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। থেংক ইউ। আৰু এতিয়া আপোনালোকৰ চাই যে পৰিস্থিতিবোৰ কেনেকুৱা ভয়ংকৰ হৈ আছে। এই পৰিস্থিতিবোৰত